বানপানী আহি আছে গাইজ, খবৰটো আপোনালোকে পাই যাওক। দেখিবলৈ পাইছে পানীটো বিৰাটেই বাঢ়িছে। পানী শব্দ শুনকচোন আপোনালোকে অলপ। হেল্ল' গাইজ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ত। আৰু মই আছোঁ বৰ্তমান আমাৰ ভুৰাগাঁও মন্দিৰ, আমাৰ পুৰণা মন্দিৰ যিহেতু আগৰ যুগৰ। সেই মন্দিৰত আহিছোঁ, মই আহিছোঁ আৰু ইয়াতে পানী অলপ ব্ৰহ্মপুত্ৰ চাবলৈ আহিছিলোঁ। আজি যিহেতু ভণ্টিৰ বিয়াৰ কাৰণে বহুতকেইটা বস্তু চিলাব দিছিলে মায়ে ভুৰাগাঁৱত, তো সেয়াকে নিব আহিছে। আৰু ইয়াতে পণ্ডিতজিৰ লগত কথা পাতিবলৈ আহিছোঁ, যিহেতু মানে পূজা এখন হ'ব ঘৰত, আপোনালোকক দেখুৱাম চাব। তো ইয়াতে মানে ফুৰিবলৈ অলপ আহিলোঁ, ভাবিলে কি বহুত দিনৰ মূৰত আহিছোঁ, তো এটা ভিডিঅ' এটা বনাই লওঁ আপোনালোকক দেখুৱাওঁ। বৰ্তমান দেখিবলৈ পাইছে আমাৰ পুৰণি দিনৰ শিৱ মন্দিৰ, যিহেতু ৰং মাৰি দিছে, তো দেখিবলৈ বহুত ধুনীয়া লাগিছে। আৰু কাৰিমা মূৰ্তি আছে, আৰু আন চাইডে ইফালে দেখিবলৈ পাইছে ইয়াত মানে বিয়া কৰা হয়। বহুত দিনৰ মূৰত আহিছোঁ, চ' গতিকে ভাবিছোঁ কি ভিডিঅ'টো স্ক্ৰিপ্টটো উঠাই লৈছোঁ। আৰু যিহেতু ৰং মাৰা গৈছে, শিৱ মন্দিৰটো দেখিবলৈ বহুত ধুনীয়া লাগিছে। আৰু যিহেতু আমাৰ এইটো কুল মন্দিৰ, মানে কুলদেৱৰ মন্দিৰ ক'বলৈ গ'লে, পুৰণা যুগৰ যিহেতু কাকা আইতাহঁতৰ যুগৰ মন্দিৰ, তো আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া ধুনীয়াকৈ খেয়াটো কৰি ল'লোঁ, এতিয়া ধুনীয়াকৈ নদীটো অলপ চাওঁ। আৰু মা মানে বহুত উৎপাত মানে, তো নদী নোচোৱালে শান্তি নহ'ব, তাই মাতি আছে। দেখিবলৈ পাইছে পানীটো বিৰাটেই বাঢ়িছে। মাজত যে মোৰ লগৰজনৰ লগত যে বৰষাতে আমি আহিছিলোঁ, তেতিয়া পানীটো বহুত কম আছিল, সেইটো চাইডে আছিলোঁ তেতিয়া। কিন্তু এতিয়া চাওকচোন গাইজ, বহুত বাঢ়িছে, বহুত স্পীড বাঢ়িছে গাইজ। কেনেকৈ গৈছে মন্দিৰহাতে এইটো বাটে কেনেকৈ ইমান পানীত মোৰ ভণ্টিয়ে নিজৰ হাজবেণ্ডৰ লগত লেন্সত উঠি তেজপুৰ চিঙৰি গৈছে, মই ভাবিয়ে বলে পোৱা নাই। আৰু বালিচা ঘৰ, আৰু ইমান পানীটো বাঢ়িছে নহয়, একদম জোখতকৈ অধিক। আৰু বানপানী আহি আছে গাইজ, খবৰটো আপোনালোকে পাই যাওক। আৰু ইফালে বহুত স্পীডত বাঢ়িছে, আৰু খত বহুত বেয়াকৈ মাৰিছে। আৰু আজি ভাবিছোঁ কি অলপমান দেখুৱাই দিওঁ, যিহেতু পানী বতৰটো সকলোৱে জানিব বিচাৰে। চাওকচোন আপোনালোকে কেনেকৈ সোঁত মাৰিছে। আৰু আগতে মানে ইয়াত দোকান চোকান নাছিলে, বেছি দিন হোৱা নাই যে এই মন্দিৰ কাষতে দোকানখন লগাইছে। কোৱালিটিটো ভাল অহা নাই ৰ'ব। আৰু এতিয়া অলপ ভালকৈ আহিছে, চাওক দোকান চোকান মানে নতুনকৈ দিছে। চাওক পৰিৱেশটো, ৱাও এমেজিক। ৰীল এটা বনাব মন গৈছে, কিন্তু কেমেৰা ধৰা মানুহ নাই। আৰু নালাগে দিয়ক, কিমাননো ৰীল বনাম, ব্লগটো আপলোড দিব মানে সুবিধা পোৱা নাই, যিহেতু ৰিচাৰ্জ নাই। কেনেকুৱা লাগিছে? পানী বাঢ়িছে ন মা? তইতো নাহা, মইতো জোৰ কৰি আনিছ, মই যহতে পানীখিনি চাই লওঁ। গাইজ, মই কিন্তু নাহোঁ বুলি ভাবি আছিলোঁ, মায়ে মানে আনিছে। আৰু পানী বাঢ়িছে নে ৰাইজক কৈ দিয়া মা, লেতেৰা এটা বস্তু আছে আৰু পানীটো চাওক, লেন্স এটা আছে। কৃষ্ণ চাওক, পানী শব্দ শুনকচোন আপোনালোকে অলপ। আৰু গাইজ, ভুৰাগাঁৱত তামাম পানী বাঢ়িছে। ভুৰাগাঁও ব্ৰহ্মপুত্ৰ অৱস্থা আপোনালোকক যিহেতু অলপ হ'লেও দেখাই দিছোঁ চটকৈ, আৰু আপোনালোকে চাই থাকক। আৰু ইয়াত পানী বহুত বাঢ়িছে, অলপ ভালকৈ সাৱধানে থাকিব, যিহেতু পানী কোনটো টাইমত কেনেকৈ আহিব তাৰ কোনো গেৰাণ্টি নাই। পানী শব্দটো ইমান ভয়ানক, বাপৰে। আৰু গড়খনীয়া মানে বহুত লৈ গৈছে। আৰু আমি মুছলিম মানুহ যে, সেইকাৰণে বহুত বস্তু বাহানি পিন্ধায়। বিশেষকৈ আমাৰ মৰিগাঁওবাসী সাৱধান থাকিলেই হ'ল, আৰু কাৰণ ভুৰগাঁও ব্ৰহ্মপুত্ৰ পানীটো আমাৰ মৰিগাঁৱত বেছি এফেক্ট পৰে। ইয়াৰ মাজতে আমাৰ উঠা ফটোজ কেইটামান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, ভিডিঅ'ৰ মাজতে সজাই ধৰিলোঁ আৰু ফটোবোৰ। তো লগ পাইছোঁ নেক্সট ব্লগত, বাই বাই গাইজ।